আজি মোৰ ইয়াত আহি খুব ভাল লাগিলে আৰু মই সেইকাৰণে আহিছিলোঁ যে উঠি অহা প্ৰজন্মটোক আমি সামাজিকভাৱে অকণমান তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্যখিনি কেনেকুৱা অভিনন্দন অনুষ্ঠানৰ জৰিয়তে অভিনন্দন মানে এইটো নহয় যে তেওঁলোক আমি গামোচাখন দিয়ে আমাৰ দায়িত্ব সামৰিলোঁ। মই এই কথাখিনি এইমাত্ৰ কৈছোঁ যে আজিৰ পৰা তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য বাঢ়িল, কাৰণ সামাজিকভাৱে আমি তেওঁলোকক আনি চবৰে আগত চিনাকি কৰাই দিলোঁ আৰু ইয়াৰ পিছত তেওঁলোকে যাতে সমাজখনৰ কাৰণে, নিজৰ অঞ্চলটোৰ কাৰণে বা নিজৰ ৰাজ্যখনৰ কাৰণে দায়িত্বশীলভাৱে কামবোৰ কৰে, ভৱিষ্যতে এজন ভাল মানুহ হোৱাৰ কাৰণে বা সুনাগৰিক হোৱাৰ কাৰণে। তো সেইটোৱে আটাইতকৈ বৰ দুখৰ বিষয় হৈছে এতিয়া যে আমাৰ ইয়াত ৰিজাল্ট বহুত হয়, ভাল ৰিজাল্ট কৰে, ভাল চাকৰিও কৰে, কিন্তু কেতিয়াবা হয়, আপোনালোকেও জানে, চব নহয়, দুই একে ব্যতিক্ৰম, যে সেই ভাল ল'ৰা ছোৱালীবিলাকৰ পৰাওতো কাৰাপ্টেড অফিচাৰ্ছো হয়, IAS পায়, IAS বিলাকো কাৰাপশ্যন কৰে কেতিয়াবা। সেইকাৰণে কৈছোঁ যে সমাজখন ভাল হ'বলৈ হ'লে আমি সৰুৰ পৰাই তেওঁলোকক অকণমান দায়িত্বশীলভাৱে যাতে আগবাঢ়ি যাব পাৰে, সমাজৰ প্ৰতি দায়িত্বশীল হৈ আৰু কি কাম কৰিব লাগে, কি কাম কৰিব নালাগে, তেনেকুৱা ধৰণৰ কথাবোৰ আমি ডাঙৰবিলাকে বা জ্যেষ্ঠসকলে অলপ তেওঁলোকক ট্ৰেইন আপো কৰিবৰ সময় হৈছে। কাৰণ পৃথিৱীখন ইমান প্ৰতিযোগিতামূলক হৈছে, বহুতে এই কথাবোৰ ভালকৈ বুজিয়েই নাপায়, কি কৰিব লাগে, কি কৰিব নালাগে। কেৱল মানুহৰ মনত এটাই ধাৰণা যে লাগে আৰু লাগে, কিয় লাগে, কিমান লাগে, কোনেও নাজানে। সেইকাৰণে কৈছোঁ যে আমাক সুখী হ'বৰ কাৰণে বহুত বস্তু নালাগে। সমাজখন ইমান বিশৃংখল হৈ গৈছে, কোনে ঠিক কৰিব? অকল চৰকাৰেতো ঠিক কৰিব নোৱাৰে, আমাৰোতো দায়িত্ব কিবা আছে, বা ব্যক্তিগতভাৱে গোটেই ল'ৰা ছোৱালীবোৰতো দায়িত্ব আছে। তেওঁলোকে নিজেই যদি ডিচিপ্লিন সৰুৰ পৰাই হয়, তেওঁ 10জনক ভাল কৰিব পাৰিব, তেওঁলোকে আকৌ 10জনকৈ ভাল কৰিব পাৰিব। মই সেইকাৰণে কৈছোঁ যে এই অনুষ্ঠানটো খুব ভাল লাগিলে আজি আহি, আৰু অসম ছাত্ৰ পৰিষদৰ যিটো প্ৰচেষ্টা মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে নলবাৰী জিলাৰ গোটেই ছাত্ৰ ছাত্ৰীখিনিক ইয়াত মাতি আনি পেলাই সম্বৰ্ধনা জনাইছে, আৰু ই এটা সমাজত আশাৰ বাতৰা এটা দিব, ডেফিনেটলি দিব, কাৰণ তেওঁলোকেও উৎসাহিত হ'ব, ভালকৈ আৰু পঢ়াৰ কাৰণে উৎসাহ পাব। কাৰণ আমাৰ ভৱিষ্যতটো তেওঁলোকে, সমাজখন বা আমাৰ ৰাজ্যখন বা আমাৰ জিলাখন ভাল হ'ব নিশ্চয়। আজি অসম ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ উদ্যোগত আৰু অসম ডাউন বিশ্ববিদ্যালয়ৰ সহযোগত কৃতি শিক্ষাৰ্থী অভিনন্দন অনুষ্ঠান নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছে। আমি প্ৰায় 500 শতাধিক ল'ৰা ছোৱালী আশা কৰিছোঁ, আৰু ইয়াত উপস্থিত আছে অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ত্ৰিনয়ন বৰুৱা ডাঙৰীয়া, প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ মনোজ কুমাৰ মহন্ত ডাঙৰীয়া, বৰ্ণগড় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেন চক্ৰৱৰ্তী ছাৰ, জিলা সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, সমন্বিতে জিলা সমিতি, কেন্দ্ৰীয় সমিতি আৰু ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকল উপস্থিত আছে। প্ৰায় 5 শতাধিক ছাত্ৰ ছাত্ৰী সমগ্ৰ নলবাৰী জিলাখনৰ পৰা আমি এই অনুষ্ঠানটো আয়োজন কৰিছোঁ। চাওক, আজি অসম ছাত্ৰ পৰিষদৰ উত্থানত আন ছাত্ৰ সংগঠনসমূহ আজি সংগীত হৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ প্ৰলোভনেৰে তেখেতসকলক অনুষ্ঠানটো বেলেগ ধৰণে মানে নোহোৱা বা বেমেজালি হোৱাত তেখেতসকলে বাধা আৰোপ কৰিছিল। তথাপিতো আপোনালোকৰ সহযোগত, সমগ্ৰ ছাত্ৰ ছাত্ৰীৰ সহযোগত, ৰাইজৰ সহযোগত অনুষ্ঠান সুন্দৰভাৱে আয়োজন কৰা হৈছে আৰু সুন্দৰভাৱে চলিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।